মোবাইল আসক্তিৰ পৰা আঁতৰি ৰাখিব এতিয়া ঢকুৱাখনাৰ কদমানিসকল yellow color. White one? Red. এতিয়া ঢকুৱাখনাটো আৰম্ভ হ'ল মিড ব্ৰেইন এক্টিভেশ্যনৰ এটা শাখা What? Hand. যাৰ জৰিয়তে কণ কণ ছাত্ৰ ছাত্ৰী সকলৰ বৃদ্ধি পাব স্মৃতি শক্তি মনোযোগ আৰু একাগ্ৰতা শৈক্ষিক নৈতিক বৌদ্ধিক আদি সকলো দিশতে পাৰ্গত হৈ উঠিব এতিয়া কদমানিসকল গোটেই বিশ্ব ব্ৰহ্মাণ্ডখন সাউণ্ড ভাইব্ৰেশ্যনৰ সৃষ্টি হৈছে আৰু সেই সাউণ্ড ভাইব্ৰেশ্যন যিটো মিউজিক থেৰাপি বুলি কোৱা হয় তেওঁ বহু বছৰ গৱেষণাৰ অন্তত মাকোটো চিচিডাই সেই মিউজিক থেৰাপিটো আৱিষ্কাৰ কৰিছিলে আৰু সেই মিউজিক থেৰাপিটোৰ জৰিয়তে আমাৰ শিশু শিক্ষাৰ্থীসকলৰ মিডল ব্ৰেইনটো এক্টিভেট কৰা হয় আৰু আমাৰ মিডল ব্ৰেইন এক্টিভেশ্যন হৈ যোৱাৰ পাছত আমাৰ শিশুসকলৰ স্মৃতি শক্তি যথেষ্ট বৃদ্ধি পায় তেওঁলোকৰ মনোযোগ ক্ষমতা ধৈৰ্য ক্ষমতা এইবিলাক বৃদ্ধি পায় লগতে তেওঁলোকৰ মনৰ পৰা নয়াত্মক চিন্তাবিলাক সম্পূৰ্ণ নাইকিয়া হৈ যায় সংৰাগ কমি যায় আৰু তেওঁলোকৰ মোবাইলৰ প্ৰতি যিটো এডিকশ্যন সেই এডিকশ্যনটো নাইকিয়া হৈ যায় 22 মিটাৰকে ঢকুৱাখনাৰ উজনি জালভাৰীত আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ল মিড ব্ৰেইন এক্টিভেশ্যনৰ এই শাখাটো ঢকুৱাখনাৰ শিক্ষাৰ্থী আৰু অভিভাৱকসকলৰ সুবিধা হোৱাকৈ আমি আমাৰ এডুকেট মিড ব্ৰেইন এক্টিভেশ্যন কেন্দ্ৰৰ এটা শাখা ঢকুৱাখনাৰ উজনি জালভাৰীৰ শিক্ষাবিদ প্ৰয়াত লক্ষীনাথ দত্ত ডাঙৰীয়াৰ বাসগৃহত আৰম্ভ কৰিছোঁ যোৱা 22 মে তাৰিখে এই শাখাটোৰ শুভ উন্মোচন কৰা হয় এই শাখাটোৰ দ্বাৰ উন্মোচন কৰে অৱসৰপ্ৰাপ্ত শিক্ষাবিদ ডক্টৰ কমলাকান্ত দত্তই হয় যে সৰু ল'ৰা ছোৱালী মোবাইল পিটি সেইটো এটা এৰাব নোৱাৰা এটা অভ্যাসত পৰিণত হৈ পৰিছে কোনেও তাৰ পৰা বিৰত ৰাখিব নোৱাৰে কিন্তু এই কেন্দ্ৰলৈ আহি সেই আগ্ৰহটোৰ পৰা তেওঁলোকক আঁতৰাই আনি এটা সৃষ্টিশীল কিবা এটা কামত তেওঁলোকক মানে যিটো চিন্তা চৰ্চা সেইটোত নিবদ্ধ কৰাৰ এটা ক্ষমতা আছে এটা উপায় আছে সেইটো বিশেষভাৱে উপকাৰ হৈ গৈছে বৰ্তমান সময়ত গতিকে আমি এই অতি আৱশ্যকীয় এই যিটো শিক্ষা ব্যৱস্থা এই প্ৰশিক্ষণ এইখিনি আমি আদৰণি জনাইছোঁ লগতে এই মুকলি অনুষ্ঠানত উপস্থিত থাকে অঞ্চলটোৰ শৈক্ষিক সমাজৰ বহু গণ্যমান্য ব্যক্তি অসমৰ বিভিন্ন ঠাইত উপলব্ধ এতিয়া মিড ব্ৰেইন এক্টিভেশ্যনৰ শাখা অহা 16 আৰু 17 জুলাই ঢকুৱাখনাত আৰম্ভ হ'ব মিড ব্ৰেইন এক্টিভেশ্যনৰ দ্বিতীয় কৰ্মশালা আৰু অহা 16 আৰু 17 জুলাই তাৰিখে ঢকুৱাখনাৰ শাখাৰ দ্বিতীয়টো কৰ্মশালা অনুষ্ঠিত কৰা হ'ব মিড ব্ৰেইন এক্টিভেশ্যনৰ এই শাখাসমূহত যদি আপোনাৰ সন্তানক শিক্ষা গ্ৰহণ কৰাব বিচাৰে তেন্তে যোগাযোগ কৰক 9101280897 নম্বৰত ঢকুৱাখনাৰ যিসকল শিক্ষাৰ্থী আৰু অভিভাৱকে এই কৰ্মশালাত অংশগ্ৰহণ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰে যোগাযোগ কৰি নামভৰ্তি কৰিব পাৰে ইতিমধ্যে ঢকুৱাখনা শাখাৰ দ্বিতীয়টো কৰ্মশালাৰ বাবে আমাৰ নামভৰ্তি প্ৰক্ৰিয়া চলি আছে ব্যুৰ ৰিপৰ্ট লখিমপুৰ টুডে